জল আদি অনুযত অধিষ্ঠান যত অধিকাৰী ভেদে যাতে তাতে নিষ্ঠা কৰি শুদ্ধ ভাৱে ভক্তি মনে আৰাধিবে হৰি। প্ৰথম বিধি দিলে, ইয়াৰ পাছত ভগৱন্তৰ দ্বাদশ স্কন্ধ ভাগৱতৰ মূল মন্ত্ৰ দিলে। এতিয়া সন্মুখত কাক থাপিব, কাৰণ মাধ্যম এটাতো লাগিব। সেইকাৰণে ভাগৱতৰ মাৰ্গত ভগৱন্তত ৮ প্ৰকাৰৰ মূৰ্তিৰ কথা আছে। শৈলিং দাৰুময়ীং লৌহিং লেখ্যা লেপ্যা চৈকটিং মনোময় মণিময়ীং প্ৰতিমাস্থ বিধাস্মিত। ভগৱন্তৰ উপাসনাৰ আশ্ৰয় শিলৰ হ'ব পাৰে, ধাতুৰ হ'ব পাৰে, লেখা হ'ব পাৰে, লেপন কৰা হ'ব পাৰে, মনোময় হ'ব পাৰে, মণিময় হ'ব পাৰে। সেইকাৰণে নাৰদদেৱে কৈছে যে মন্ত্ৰময়, মূলময়, দাৰু ধাতুময়, দাৰু মানে হৈছে কাঠ, লেখা লেপা অনুযত প্ৰতিমা দিশয়। প্ৰতিমা বুলি ক'লে কেৱল ধাতুৰ বা শিলৰ বিগ্ৰহকে বুজা নাই, ভাগৱতো প্ৰতিমা। ভাগৱত কিহৰ প্ৰতিমা? লেখা প্ৰতিমা, বাংময় মূৰ্তি। শালেগ্ৰাম শিলাটো যে শ্বেতমণ্ডলত, শালেগ্ৰাম শিলাত বিষ্ণুৰ প্ৰত্যক্ষ অধিষ্ঠান। শ্বেতমণ্ডল, যেতিয়া মণ্ডল আঁকি ভগৱন্তক পূজা বা ভগৱন্তক ভক্তি কৰা হয়। ইয়াৰ পাছত জল আদি অনুযত অধিষ্ঠানৰ যত, জলতো জলৰূপী নাৰায়ণ আছে, নহয়নে? গতিকে সেই ভক্তজনে জলতো ভগৱন্ত আছে বুলি ভাৱনা কৰিব পাৰে। অধিকাৰী ভেদে যাতে তাতে নিষ্ঠা কৰি, যিজন যি উপাসনাৰ বাবে অধিকৃত সেই অনুসাৰে সেই মাধ্যমৰ অৱলম্বন কৰি হৰিক উপাসনা কৰা। আৰু ইয়াৰ জৰিয়তে আমি কি পাওঁ? আমাৰ মূৰ্তি বুলি ক'লে সাধাৰণতে কি থাকে, আমাৰ বাবে ভাগৱতে ভগৱন্তৰ ফটোখন দেখিলে, মূৰ্তিভাগ দেখিলে তাত আমি ভগৱান নাই বুলি ভাবিম। ভক্তৰ দৰ্শন কিন্তু এইটো নহয়। আমি যেতিয়া কৈছোঁ যে সকলো ভূততে ভগৱন্ত আছে, নিশ্চয় ফটোখনতো আছে। সেইকাৰণে আমি য'তে ত'তে ভগৱন্তৰ ফটো ৰাখিব নালাগে, ফটো লগাব নালাগে। আজিকালি এনেকুৱা দেখা যায়, কথা প্ৰসংগ চাবচোন, কিছুসকলৰ ঘৰত ভৰি মুচিবলৈ যোৱা বস্তাটোতো আপোনাৰ ভগৱানৰ ফটো থাকে, কিন্তু সেইবিলাকৰ প্ৰতি দৃষ্টি নাথাকে। সেইবিলাক বস্তু দেৱালীৰ সময়ত চাব, লক্ষী বোম, আমি সকলোৱে বিচাৰোঁ যে আমাৰ গৃহলৈ লক্ষী আহক, নহয়নে? লক্ষীকে যদি বোম দি ফুটাই দিছে তেতিয়াহ'লে কেনেকৈ হ'ব? সেইকাৰণে অন্ততঃ চিন্তা কৰাৰ প্ৰয়োজন। তাত যদি ভগৱন্তৰ কিবা প্ৰতীক পথ আছে, ভক্তজন ইমান চিনচিয়াৰ হ'ব লাগিব যাতে সেই প্ৰতীক পথৰ অপমান নহয়। ভগৱন্ত সকলোতে আছে, আমি সকলোতে বিষ্ণুক দেখিব পৰা হোৱা নাই, কিন্তু যদি তেওঁৰ চিত্ৰ আছে, তেওঁৰ যদি প্ৰতিৰূপ আছে, তাৰ প্ৰতি ভাৱনা কৰাটো প্ৰয়োজন। সেইবাবে আমি আপোনা হ'বলৈহে অনুৰোধ ৰাখিছোঁ। চাওক, ভগৱন্তৰ স্বয়ং ভগৱন্তই নহয় জানো, নৃসিংহ আৰু বৰাহৰ দুভাগ প্ৰতিচ্ছবি আপোনা হ'বৰ ভাওনাৰ নামঘৰৰ সেই চুকত থৈ দিয়া আছে। গতিকে অলপ সময়ৰ পাছত দুজনমানে হয়তো হেৰি কৰি এই চিত্ৰ দুভাগ নামঘৰৰ কাষলৈ অনাৰ ব্যৱস্থাটো কৰিব। কাৰণ দুৱাৰত কোন থাকে? দুৱাৰৰক্ষী থাকে, নহয়নে? ভগৱন্ত নহয়। গতিকে ভগৱন্তৰ স্থান মণিকূটৰ কাষত। গতিকে সেইটো আমি কথা প্ৰসংগত প্ৰকাশহে কৰা হৈছে, আমাৰ আচলতে ইমানখিনি দিশ চোৱা নহয়। তাৰ জৰিয়তে কি হয়? সতৰ্কতাটো বাঢ়ে। আৰু এই সতৰ্কতাটো বাঢ়িলে কি হয়? সমস্ত ভূততে ভগৱান বিষ্ণুক দেখাটো বহুত উচ্চস্তৰীয় স্থিতি। আমি সহজে সেইটো স্থিতি পাব নোৱাৰোঁ ঈশ্বৰৰ কৃপা অবিহনে। কিন্তু অন্ততঃ য'ত ঈশ্বৰ আছে তাত ঈশ্বৰ মানুহজনক মানুহৰ ওপৰত ভাৱনা কৰিব পাৰোঁ। তাৰ জৰিয়তে ঈশ্বৰৰ ভাৱনা কৰা ভাৱটো স্বভাৱতে সিদ্ধ হৈ উঠিব। আৰু এতিয়া যেতিয়া সেই ভক্তৰ ধ্ৰুৱই প্ৰথম 3 দিন, ইয়াৰ পাছত বোলে 7 দিন, ইয়াৰ পিছত 9 দিন, ইয়াৰ পাছত তেওঁ 12 দিন, 12 দিনৰ পাছত সম্পূৰ্ণ 6 মাহৰ বাবে নিৰাহাৰে একান্তভাৱে সেই দ্বাদশাক্ষৰ মন্ত্ৰ জপ কৰি ঈশ্বৰক ধ্যান কৰিছে। আৰু শেষত 6 মাহৰ পাছত এনেকুৱা এটা স্থিতি উৎপন্ন হ'ল যে ভক্তৰ ধ্ৰুৱই মাত্ৰ বৃদ্ধ আঙুলি, বুঢ়া আঙুলি, ভৰিৰ বুঢ়া আঙুলিৰ ওপৰত মাত্ৰ ভৰ দি পেলাই ভগৱন্তক ইমান নিমগ্ন ভাৱত আৰাধনা কৰি নিজৰ উশাহ নিশাহত চলি থকা প্ৰাণবায়ুক স্তব্ধ কৰি দিলে। এতিয়া সাধনাৰ জৰিয়তে তেওঁ ইমান এটা উচ্চস্তৰীয় স্থিতি পালেগৈ, তেওঁ যেতিয়া নিজৰ প্ৰাণবায়ু ৰুদ্ধ কৰিলে গোটেই জগতৰ প্ৰাণবায়ু বোলে ৰৈ গ'ল। তেনে সেই স্থিতিত আহি ভগৱন্ত তেওঁৰ সন্মুখত উপস্থিত হৈছেহি। এতিয়া তেওঁ অন্তৰৰ ভগৱন্তৰ ৰূপটোত ইমান মগ্ন আছিল যে সন্মুখত উপস্থিত হোৱাৰ পাছতো ভগৱন্তলৈ তেওঁ চকু মেলি চোৱা নাই। তেতিয়া ভগৱন্ত বোলে তেওঁৰ হৃদয়ৰ পৰা নাইকিয়া হৈ সন্মুখত উপস্থিত হ'ল। তেতিয়া ভক্তৰ ধ্ৰুৱ গদগদ ভাৱত ভগৱন্তৰ চৰণত পৰিছে। ইমান তেওঁ প্ৰেম ভাৱত আপ্লুত হৈ গ'ল যে ধ্ৰুৱৰ মুখৰ পৰা এটা বাণীও ওলোৱা নাই। যেনেকৈ আমি কিবা এটা কথা ক'বলৈ একদম আনন্দৰ আত্মহৰলে কথাবিলাক থুকাথুকি হৈ পৰে। ভক্তৰ ধ্ৰুৱই যেতিয়া ভগৱন্ত সন্মুখত দেখা পাইছে তেতিয়া তেওঁৰ কেনেকুৱা এটা স্থিতি উৎপন্ন হ'ব। তেতিয়া ভগৱন্তই বোলে পাঞ্চজন্য শংখৰে তেওঁৰ শিৰত স্পৰ্শ কৰিছে, আৰু তেতিয়া সেই স্পৰ্শতে সমস্ত বেদ বেদান্তৰ জ্ঞান তেওঁ কণ্ঠস্থ হৈ পৰিছে। আৰু তেতিয়া ভক্তৰ ধ্ৰুৱই ভগৱন্তক স্তুতি কৰিছে।
ভক্ত ধ্ৰুৱ এতিয়া ভগৱন্তক কিয় উপাসনা কৰিছিল যে পিতৃ পিতামহেও নোপোৱা কোনোবা এটা স্থান লাগে কিন্তু যেতিয়া ভগৱন্তৰ সেই দিব্য ৰূপ দেখা পালে দেখা পোৱাৰ লগতে সেই ইচ্ছাৰো নিবৃত্তি হৈ গ'ল এতিয়া ভাগৱতৰ এটা বৰ বিশেষ লক্ষণ আছে চাচোন গোটেই ভক্ত প্ৰহ্লাদেও নৃসিংহৰ দৰ্শন পোৱাৰ পিছত সংসাৰী হোৱাৰ কথা ইচ্ছা প্ৰকাশ কৰা নাছিল ভগৱন্তই কিন্তু এইটো কোৱা নাই ব'লা এতিয়া মোৰ মানুহ যেতিয়া মোৰ লগতে লৈ যাওঁগে কি উপদেশ কি দিছে যে হে ধ্ৰুৱ তুমি মোৰ পৰা বৰ লাভ কৰি নিজৰ ৰাজ্যলৈ উভতি যোৱা তুমি সংসাৰ ধৰ্ম পালন কৰাগে সংসাৰ বিমুখিতা কিন্তু ভাগৱতে দেখুওৱা নাই সংসাৰতে থাকি সংসাৰৰ নিজৰ দায়িত্ব কৰ্মসমূহৰ জৰিয়তে ঈশ্বৰক উপাসনা কৰাটো হৈছে আটাইতকৈ উত্তম ভক্তি আৰু ভগৱন্তই তেতিয়া ভক্ত ধ্ৰুৱক কৈছে যে তুমি যি ইচ্ছা লৈ পেলাই মোক আৰাধনা কৰিছা কোনো তোমাৰ পিতৃ পিতামহে ঢুকি নোপোৱা স্থান যে 14 ভুৱনৰ প্ৰলয়ৰ পাছতো যি স্থান সুৰক্ষিত ৰূপত থাকে সেই ধ্ৰুৱ স্থানত মই তোমাক অধিষ্ঠাতা পাতিছো আৰু এতিয়া তুমি মোকেই সমস্ত কৰ্ম অৰ্পণ কৰি নিজৰ ৰাজ্য শাসন কৰাগৈ তাৰ যদি কি দেখুৱালে আমি ভক্তি কৰা মানে ভাগৱত ধৰ্ম পালন কৰা মানে আমি ভাবো যে দৈনন্দিন আমাৰ যিটো জীৱন সেই জীৱনটোৰ জৰিয়তে ধৰি লওক সন্তুলন কৰিবলৈ কিবা এটা অসুবিধা আহি পৰিব এইটো আমাৰ মানসিকতাত সোমাই থাকে কাৰণ আমাক কোনোবাই শৰণ ভজন ল'বলৈ এতিয়াই নাই হওক খোৱা বোৱা সব এইবোৰ বন্ধ হ'ব সেই বুলি ভাবে দেখিছেনে মানুহৰ মানসিকতাত এইটো হোৱাছে যে খোৱা বস্তুৰ লোভত পৰি পেলাই ঈশ্বৰৰ ভজন নোলোৱাকৈ গোটেই জীৱনটো বহি থাকে ভজন লোৱা মানে কি ভাবে শৰাইখন হৈ যায় সেইখিনি সমাজৰ কৰ্মহে সদাচাৰখিনি এইটো সময়তে নিশিকিলে কেতিয়া শিকিম পিছত আৰু সময় নাপাওঁ সেইকাৰণে নাক কাণ চকুমুখ ভালে থাকোঁতে সদাচাৰখিনি শিকি লোৱাটো প্ৰয়োজন আমাৰ সদাচাৰখিনি ক'ত আহে সেই ভজনত প্ৰথম শৰণ গুৰুত আশ্ৰয় লাভ কৰাৰ পিছত আমি কেনেদৰে ঈশ্বৰক ভজনা কৰিম ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা বিচনালৈ যোৱালৈকে যিখিনি নীতি নিয়ম সংযমৰ ব্যৱস্থা কাৰণ বেদ স্মৃতি সদাচাৰ স্বস্য প্ৰিয়মাত্মনে চতুৰ্বিধং প্ৰাহু সাক্ষাৎ ধৰ্মস্য লক্ষণম বেদ স্মৃতি সদাচাৰ আৰু আত্মকল্যাণ হৈছে ধৰ্মৰ 4টা লক্ষণ সদাচাৰ থাকিব লাগিব আচাৰ নথকাকেতো অসুৰবিলাকেও বহুত কৰ্ম আচৰণ কৰা নাই তেওঁলোকেও সদাচাৰ কিছু ক্ষেত্ৰত আচৰণ কৰিছে গতিকে আমিতো মনুষ্য হয় সেইকাৰণে ভজনৰ আশ্ৰয় হোৱাটো প্ৰয়োজন যাতে তাৰ পৰা হৰাই পাছত সজাম সমাজে আজ্ঞা দিলেহে কিন্তু যিখিনি সদাচাৰ সেইখিনিতো মনুষ্য জীৱনত লাগে আৰু সেই সদাচাৰত থাকি যেতিয়া আমি দৈনন্দিন জীৱনৰ সকলো কৰ্ম কৰোঁ তেতিয়াহ'লে সেয়াও বোলে ভাগৱত ধৰ্মলৈ ৰূপান্তৰ হয় এতিয়া চাওঁ আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইমানতে আমি ব্যাখ্যা অনুষ্ঠান ভাগ আমাৰ জৰিয়তে সামৰণি মাৰিবলৈ আগবঢ়া হৈছে এইকাৰণে যিহেতু অহাকালিলৈ আমাৰ ডেকা প্ৰভু ঈশ্বৰৰ আগমন ঘটিব আৰু পৰহিলৈও আপোনাসৱৰ ইয়াত শ্ৰদ্ধাৰ মনৰাজ গুৰুদেৱ উপস্থিত হৈ আপোনাসৱক ভাগৱতৰ ৰস পান কৰাব দ্বিতীয়তে পাঠো এইকাৰণেই একেলেঠাৰি আচলতে ৰখাই থোৱা হ'ল আপোনাসৱৰ চৰণত এটি নিবেদন কাৰণ নিজৰ ভুলৰ বাবে খোলাকৈ কৈ দিছোঁ একেদিনাই 2টা অনুষ্ঠান পৰি গ'ল গতিকে ইয়াৰ পৰা আমি নগাঁৱলৈ উভতি যাব লাগিব গতিকে সেইবাবে আমি ইমানতে ভাগৱত ধৰ্ম কিদৰে ভক্ত ধ্ৰুৱক নাৰদদেৱে ভগৱন্তই উপদেশ দিছিল যে হে ধ্ৰুৱ তুমি স্বস্থানলৈ গমন কৰি নিজৰ দায়িত্ব কৰ্মসমূহ মোত অৰ্পণা কৰি যি কৰ্ম আচৰণ কৰিবা সেয়াও উত্তম মোৰ বাবে কৰ্ম বা ভাগৱত ধৰ্ম যি কথা একাদশত স্পষ্ট ৰূপত প্ৰকাশ কৰিছে যে নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণত অৰ্পিলে হিউ हुए জানা মহাভাগৱত ধৰ্ম আইগৰাকীয়ে চৰুত চাউল মুঠি ৰান্ধোতে পুৰুষজনে ঘৰখনৰ কৰ্ম কৰোঁতে গা ধুবলৈ যাওঁতে অন্ন পাতত বহোঁতে সকলো সময়তে যদি ঈশ্বৰ চিন্তন হৈ ঈশ্বৰক অৰ্পণা কৰি আমি কৰ্ম কৰিছোঁ তেতিয়া সেই সমস্ত কৰ্ম ভাগৱত ধৰ্মলৈ ৰূপান্তৰ হয় কিন্তু খোৱাৰ পাতত বহা আগমুহূৰ্তত এইটো বিচাৰ কৰিব লাগিব যে সেই দ্ৰব্য ঈশ্বৰক অৰ্পণা কৰিব পাৰোঁনে ন ৰৌ মাছৰ পিছ লৈ যদি হৰি উৰাম কৰে তেতিয়াহ'লে কিন্তু নহ'ব এইকাৰণেই নহ'ব কাৰণ যি দ্ৰব্য ঈশ্বৰত অৰ্পণ নহয় কোনে কি খাইছে কি নাখাইছে তাত আমাৰ দৰকাৰ নাই কিন্তু ধৰ্মীয় দিশৰ পৰা আধ্যাত্মিক দিশৰ পৰা যিখিনি বস্তু নিষিদ্ধ মানে নিষিদ্ধ আমি ভাবোঁ যে মাংস খোৱাটোহে বা মাছ খোৱাটোত পাপ নাই প্ৰথমেতো মাছে বৰ্জন কৰিব লাগে বেদৰ পাত লুটিয়াই চাওকগৈচোন গুৰুসকলক সুধিবচোন মৎস্যাদ সৰ্বমাংসাদ তস্মাদ মৎস্যাদ বিবৰ্জয় কিন্তু আমাৰ কিছুসকলে হৈ থাকে কিছু সমাজত আছে পালনাম মাতে 5 দিনা মাছেৰে ভোজ খায় এইটো ভুল এইটো ষষ্ঠী স্নানৰ নিচিনা আমি কায় কষ্টে বতে বিধানে থাকি গোটেই নীতি নিয়মখিনি কৰিলোঁ তাৰপিছত অপবিত্ৰ বস্তুটো খাই দিয়াৰ লগে লগে সমস্ত পবিত্ৰতা নামৰ মহিমা সেইখিনিতেই নষ্ট হয় পুনশ্চ কৈছোঁ কোনে কি খায় নিজৰ কথা কিন্তু ধৰ্মীয় বিষয়খিনিৰ সৈতে এইখিনি ভক্ষ অন্তত জড়িত হ'ব নালাগে কাৰণ মাছে সকলো জীৱৰ মাংস খায় মানুহৰ মৰাশতাও যদি পুখুৰীটোত পেলাই দিয়ে মাছে খাই পেলাব তেতিয়াহ'লে সেইটো অপবিত্ৰ বস্তু হয় নে নহয় ঈশ্বৰে কোনখিনি বস্তু তাত অৰ্পণ হয় বুলি কৈছে পত্ৰম পুষ্পম ফলম তৈয়ম য়মে ভক্ত প্ৰয়চ্ছতি পত্ৰ পুষ্প ফল মূল আদি শুদ্ধ সাত্বিক দ্ৰব্য নৈবেদ্যৰ ঠগীখনত কি দিয়া হয়
দেউৰীজন ইমান সতৰ্ক হয় চাবচোন, সমাজত শৰাইখনত বুটমাহকেইটাও কিছু স্থানত নিদিয়ে। কিয়? কাৰণ তাত প্ৰাণ শক্তি আছে। এতিয়া কথা আহিব পাৰে যেতিয়া জীৱটো খোৱাত কি আপত্তি, বুটমাহটোতো জীৱ আছে, কাৰণ বুটমাহটোত থকা জীৱটো ইমান সংস্কাৰপ্ৰাপ্ত নহয় যে সি অনুভৱ কৰিব, সিহঁতৰ নাৰ্ভাছ ছিষ্টেম নাই, কিন্তু অন্য জীৱকেইটাৰ আছে। শৰাইখনৰ পাতটোত দিওঁতে চাবচোন কেতিয়াও আপোনাৰ কমলাটো গুচাওঁতে তাত দুটা এনেকুৱা ফুটা থাকে যাত গুটি দুটা নাথাকে। দেউৰীজনে সেই দুটা ফুটাহে শৰাইখনলৈ নিৰ্বাচন কৰে। কিয়? কাৰণ প্ৰাণবিহীনভাৱে সম্পূৰ্ণ শুদ্ধ আত্মিকতাৰ শৰাইভাগ আগবঢ়াব লাগিব। আৰু তাৰপিছত যদি আমি ঔহৰি ওৰামকৈ মাছ খাবলৈ হয়, তেতিয়াহ'লে কিটো থাকিলে? সেইকাৰণে এইটো কোৱা প্ৰয়োজন। পুনৰ কৈছোঁ, কোনে কি খায় তাত ক'বলগীয়া নাই, কিন্তু ধৰ্মীয় পোচাকযোৰ পিন্ধি ঈশ্বৰে যিখিনি নাখাবলৈ কৈছে এই পোচাকযোৰ পিন্ধি যদি সেইখিনিকে ভক্ষণ কৰোঁ, ঈশ্বৰে তেতিয়াহ'লে মাধমাৰটো আমাৰ মূৰতে নিদিবনে? বুলিব মূৰে ভকত হৈ পেলাই মই নকৰিবলগীয়াখিনিকে কৰি আছাচোন। সকলোখিনি শুদ্ধ নহ'লেও অন্তত অন্ন বাক্য ব্যৱহাৰ এই তিনিটা আমি শুদ্ধ কৰিব পাৰোঁ। এই তিনিটা শুদ্ধ হ'লে শুদ্ধ সংস্কাৰ জন্ম হ'ব, আৰু শুদ্ধ সংস্কাৰ হ'লেহে আমাৰ ভক্তি নিৰ্মল হ'ব। গতিকে কিবা এটা খাবলৈ বহিছোঁ, সেই দ্ৰব্যটো ঈশ্বৰক অৰ্পণা কৰিছোঁ। কিবা এটা কৈছোঁ ঈশ্বৰক অৰ্পণা কৰি, কিবা এটা কাম কৰিছোঁ ঈশ্বৰক অৰ্পণা কৰি। ঘৰত আইমুঠিয়ে যেতিয়া চাউল মুঠি, আইগৰাকীয়ে যেতিয়া চাউল মুঠি ৰান্ধে, তেতিয়া চাবচোন সেই চাউল মুঠিলৈ চাইও যদি কোনোবাই বেমাৰ আজাৰ দুটামানৰ নাম কৈ দিয়ে, তেতিয়া সেই প্ৰভাৱটো সেই চাউল মুঠিত পৰে। আৰু কোনোবাই চাই যদি ভাল কথা কয়, তেতিয়া সেই প্ৰভাৱটো চাউল মুঠিত পৰে। কেনেকৈ? আইসকলে ঘৰত পৰীক্ষা কৰি চাবচোন, চাউল সিজোৱা চাউল দুমুঠি দুটা সৰু চিচাৰ বৈয়ামত থৈ দিব। এটালৈ চাই পেলাই ভাল কথা দুটামান, এটালৈ চাই বেয়া কথাকেইটা কৈ ঢাকনিখন মাৰি থৈ দিব। পাছদিনা আকৌ ভাল কথা কোৱা চাউলকেইটালৈ চাই পেলাই ভাল কথা ক'ব, বেয়া কথা কোৱা কেইটালৈ চাই বেয়া কথা ক'ব। 4 দিন 5 দিনৰ পাছত দেখিব ভাল কথা কোৱা চাউলকেইটাত ভালদৰেই থাকিব, আৰু বেয়া কথা বা বেমাৰ আজাৰৰ নাম উচ্চাৰণ কৰা চাউলকেইটাত ভেঁকুৰ উঠি যাব। অন্নই প্ৰভাৱ পেলায়, অন্নক বাক্যই প্ৰভাৱ পেলায়। সেইকাৰণে কোৱা হৈছে যে শুদ্ধ আত্মিক অন্ন দিলেও অন্তত খাওঁতে নীৰৱতাৰে গ্ৰহণ কৰিলে। ভজন আৰু ভোজন সদায় নীৰৱে, নহ'লে দেখা যায় আমাৰ বৈষ্ণৱ ভোজ পাতিলে গোটেই ৰাজনীতি অৰ্থনীতিৰ মেলখন তাতেই ওলায়। খাবলৈ বহি যে ইটো হৈছে আমুক হ'ল তামুক হ'ল, এইটো নহয়। যিদৰে ঈশ্বৰক চিন্তা কৰোঁতে নীৰৱে, ভোজন কৰোঁতেও নীৰৱে। তেতিয়া কি হয়? সেই ভোজন কৰাটো ঈশ্বৰ কৰ্মলৈ পৰিৱৰ্তিত হয়। ভক্তি যেতিয়া বোলে অন্নত প্ৰৱেশ কৰে, তেতিয়া সেই অন্নও প্ৰসাদ হৈ পৰে। ভক্তি যেতিয়া ক্ষুধাত প্ৰৱেশ কৰে, তেতিয়া সেই ক্ষুধাও উপবাস হৈ পৰে। ভক্তি যেতিয়া কৰ্মত প্ৰৱেশ কৰে, তেতিয়া সেই কৰ্মও বোলে যোগ হৈ পৰে। আৰু ভক্তি যেতিয়া মানুহৰ জীৱনত প্ৰৱেশ কৰে, তেতিয়া তেওঁ বোলে প্ৰকৃত এজন ভক্ত হৈ পৰে। গতিকে ভক্তিটো সকলো কৰ্মতে লাগে। এতিয়া চাওকচোন, যিজন ব্যক্তিয়ে ঈশ্বৰৰ স্বৰূপটো মনলৈ যদি আহি থাকে, তেতিয়াহ'লে তেওঁ এই ধোঁৱা নোলোৱা মেচিনটোৰ পৰা ধোঁৱা উলিয়াবগৈ নোৱাৰে। কাৰণ বুজিছে যে ঈশ্বৰে বহুত কৃপা কৰি বহুত ডাঙৰ শ্ৰেষ্ঠ উপহাৰ হৈছে মনুষ্য শৰীৰটো। 84 লক্ষ পাৰ কৰাৰ পাছত এই শৰীৰটো দিছে। গতিকে অযথা নষ্ট নহওক, কিবা এটা বেয়া বাক্য উচ্চাৰণ নহওক। কাৰণ কোনোবাই কথা ক'ব বিচাৰিছে, কোনোবাকতো বাক শক্তিটোও দিয়া নাই, ঈশ্বৰে যে দিছে। গতিকে ভাল কথা এটা ক'ব লাগে। বাক্য, অন্ন, ব্যৱহাৰ এই তিনিটা যদি আমাৰ শুদ্ধ হৈ থাকে, তেতিয়া বেলেগকৈ আৰু ধৰ্ম বুলি বুজাবলগীয়া একো নাথাকেগৈ। আৰু এই বাক্য, আচৰণ আৰু অন্ন এই তিনিটা শুদ্ধ কৰি আমি ক'ত অৰ্পণ কৰিম? ঈশ্বৰত। তেতিয়া দৈনন্দিন ঘৰখনত ঝাৰু দিয়া কৰ্মটো যদি ঈশ্বৰৰ কৰ্ম কৰে, তেতিয়া সেয়াও ভাগৱত ধৰ্মলৈ ৰূপান্তৰিত হয়। প্ৰয়োজন মাত্ৰ সেইখিনি সময়ত ঈশ্বৰ চিন্তনৰ। এয়ে হৈছে ভাগৱতৰ দৰ্শন। গতিকে এই দৰ্শনেৰে আমি সামৰিব বিচাৰিছোঁ। পৰৱৰ্তী সময়ত যিহেতু অহাকালিলৈ আপোনালোকৰ ইয়াত আউনীআটী ডেকা প্ৰভু ঈশ্বৰ আৰু তাৰ পাছদিনা মন ৰাজগুৰুদেৱ উপস্থিত হ'বহি। গতিকে তেৰা সমস্তৰ শ্ৰীমুখৰ পৰাও আপোনালোকে ভাগৱতৰ ৰস পান কৰিব। আৰু আপোনালোকৰ আমি জনামতে প্ৰথম প্ৰচেষ্টাত ইয়াত ভাগৱতৰ অনুষ্ঠানভাগ অনুষ্ঠিত হৈছে। আৰু এই অনুষ্ঠিত হওঁতে এইটোৱে লক্ষণ, চাওকচোন, আজিৰ যুগত মানুহৰ আটাইতকৈ হাতত কম থকা বস্তুটো হৈছে সময়। কাৰো কালৈ ভাবিবলৈ চাবলৈ সময় নাই, নহয়নে? হয়নে নহয় বাৰু? সেয়া লাগিলে চাকৰিয়ালজনেই হওক, খেতিয়কজনেই হওক। কিন্তু ইয়াৰ পাছতো যে আপোনালোকে জীৱনৰ মূল্যৱান সময়কণ এৰি পেলাই ইয়াত নামঘৰত বহিছেহি, সাৰ্থকতা কোনখিনিত হ'ব? সাৰ্থকতা সেইখিনিত হ'ব যেতিয়া আমি ইয়াৰ পৰা এটা নতুন প্ৰেৰণা লৈ যাম। আজি আমি ইয়াত ক'লোঁ, আমি বোলে কৈ পেলাই গুচি গ'ল নহয়, আমিও ইয়াৰ পৰা লৈ যাবলৈ আহিছোঁ। কি ল'বলৈ আহিছোঁ? আপোনালোকৰ দৰ্শনৰ জৰিয়তে যিকণ কৃপা, কাৰণ সন্ত সংগ, ইয়াত ব্যক্তি বিশেষ কৃপা নহয়, সংগ বিশেষ কৃপা, সেই আশীষকণৰ প্ৰয়োজন হয়। আৰু চাবচোন, এতিয়া ভগৱন্তৰ কথা ক'বলৈ গৈ যদি আমাৰ বাক্যৰ কথা আপোনালোকে ইমান মূল্য দি পেলাই ইয়াত সন্মুখত বহুৱাই পেলাই শুনি আছে, ভগৱন্তৰ প্ৰদান কৰা উপদেশসমূহ যেতিয়া জীৱনত আমি আচৰণ কৰিবলৈ চাওঁ, তেতিয়া আপোনাৰ মোৰ জীৱনৰ মানদণ্ড কিমান বৃদ্ধি পাব। আমি সমাজক এক কথাত চাবলৈ গ'লে পৰিৱৰ্তন কৰিব নোৱাৰোঁ, কাৰণ সমাজ বহুজনৰ ওপৰত নিৰ্ভৰশীল হয়।
কিন্তু আমি নিজক পৰিৱৰ্তন কৰিব পাৰোঁ আৰু আমাৰ নিজৰ পৰিৱৰ্তনে আমাৰ চাৰিপাশটোও পৰিৱৰ্তন হৈ আহে ঘৰখনত যদি মাক দেউতাকে ঈশ্বৰক চিন্তা কৰিবলৈ আৰম্ভ কৰে তেতিয়া আৰু উদণ্ড হ'লেও আৰু বেয়া হ'লেও অন্ততঃ পুত্ৰ বাধ্য ঈশ্বৰ চিন্তা কৰিবলৈ কিন্তু প্ৰত্যক্ষ ৰূপত যদি মই কৈ থাকোঁ কাৰোবাক ঈশ্বৰ চিন্তা কৰা মই নিজে যদি আচৰণ নকৰোঁ তাৰ যদি পৰিৱৰ্তন নহয় কিয়নো ফুলপাহত গোন্ধ আহিলে মৌ মাখি নিজেই উৰি আহে মৌ মাখিক বেলেগকৈ মাতিব নালাগে গতিকে আমি যেতিয়া নিজক সুসংবদ্ধ সংযমিত কৰিব পাৰোঁ আগবাঢ়িব লাগে আৰু আপোনাৰ কায়েন বাচা মনসেন্দ্ৰিয়েৱা বুদ্ধ্যাত্মনায়া প্ৰকৃতে স্বভাৱাৎ কৰোমি যদ্যৎ সকলম পৰস্मै নাৰায়ণায়েতি সমৰ্পয়ামি নাৰায়ণায়েতি সমৰ্পয়ামি কৃষ্ণ